আপনাদের চাইছে যোৱা ৬৪টা বছরে এই খয়রাবাড়ি সড়ক পূজা সমিতিয়ে এটো আমার পরম্পরাগতভাবে উদযাপন করে আহিছে সড়ক পূজা মেলা। আর এই সড়ক পূজা মেলার সংগতি রাখি আজ অগণন ভক্ত উপস্থিত হয়েছে, আপনাদের পরিলক্ষিত করেছে। একচুয়ালি আজির এই বিজ্ঞানসন্মত যুগত এনেকুৱা এটা পূজা আজি চাওক, এইটো একচুয়ালি ভগবান শিৱৰে পূজা আৰু মাতা হৰগৌৰীৰ পূজা। এইটো আপোনালোকে বিজ্ঞানসন্মত কৈছে যদিও আপোনালোকে প্ৰত্যক্ষ কৰিছে নিজে যে এই পূজাত যেটো আমাৰ বৰশী বিন্দাই এক ফুটাত এক বিন্দু তেজ ওলোৱা নাই, সেইটো আপোনালোকে চাইছে। আৰু এতে কিন্তু আপোনাৰ কাছৰ মাজত আমাৰ সন্ন্যাসীগণ নাচিছে, আপোনালোকে এইটো প্ৰত্যক্ষ কৰিছে। বিজ্ঞানসন্মত যদিও হয়, আপুনি কথাটো ঠিকে কৈছে, কিন্তু এইটো ভগৱানৰ আশীৰ্বাদ বুলি আমি ভাবিছোঁ। আৰু এই পূজাৰ লগত সংগতি ৰাখিয়ে আপোনালোকে
সমগ্ৰ বৰপেটা জিলাতে জানে এইটো চৰক পূজাৰ মাঘ বুলি এটা মানে ঠাইখনৰ নাম হৈছে। কিমান বছৰ ধৰি চলি আছে? এইটো যোৱা 64 বছৰ ধৰি চলি আছে। 64 একচুয়ালি এটো ভগৱান শিৱৰ পূজা। ভগৱান শিৱৰ পূজা। আৰু ইয়াতে কি তন্ত্ৰ মন্ত্ৰ কিবা সাধনা কৰা হয় নেকি? তন্ত্ৰ মন্ত্ৰ সাধনা হয় আৰু এইটো তন্ত্ৰ মন্ত্ৰৰ পূজা। তন্ত্ৰ মন্ত্ৰখিনি ইয়াতে সাধনা কৰা হয় আৰু যোৱাকালিও আপোনালোকে চাইছে তন্ত্ৰ মন্ত্ৰ দি বহুত ইয়াতে পৰ্ব থাকে, পৰ্ববিলাক পাৰ হৈছে। আজিও এটা সেই পৰ্ব, এই পৰ্ব আজি আপোনালোকে চাইছে তন্ত্ৰ মন্ত্ৰ দিয়ে হৈ আছে। বৰশী পিন্ধাই এক ফুটা তেজ ওলালে আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। এজন মানুহৰ পিঠিত এনেকে বৰশী এটা পিন্ধাই দিয়া হৈছে, তাৰ পিঠিৰ পৰা তেজ ওলোৱা নাই। এইটো তন্ত্ৰ মন্ত্ৰ যদি আপোনালোকে ভাবিছে তন্ত্ৰ মন্ত্ৰ ভাবিব পাৰে, আৰু নহ'লে ভগৱান শিৱৰে এইটো আশীৰ্বাদ। আজি মোটামুটি লক্ষাধিক ভক্তৰ সমাগম হৈছে। ঠাইখিনিৰ নাম খৈৰাবাৰী চৰকমাত। একচুয়ালি বিগত 64 বছর হল আমার এই পূজাটো চলি আছে পরম্পরাগতভাবে। আমার প্রথমত নীল পূজা হয়, 9 দিন মান হয়। এইটো প্রতিটো ভক্তৰ দ্বারে দ্বারে এই আমার নীল পাটটো যে থাকে সন্ন্যাসীবিলাকে মাথাত লৈ ভক্তৰ দ্বারে দ্বারে ঘুরি থাকে। তার পিছত আমার হরগরি পূজা হয় 9 দিন ঘোরার পিছত। হরগরি পূজা করার পিছত তার পিছত আমার এই চরকমাত এই খৈৰাবাৰী চাৰিআলি যে উপস্থিত চরকমাঠত এই গাছ ঘৰুৱা হয়। এইটো পূজাত মানে তান্ত্ৰিক মতে কৰা হয় আৰু বহুত ভক্ত এই পূজাখন বহুত সন্মান আৰু স্বীকৃতি দি মানি চলে। 64 বছর চলি আছে বিগত। হয় হয় হয়, প্রত্যেক বছর মূরে মূরে চৈত মাহৰ সংক্ৰান্তিৰ দিনত এইটো পূজা অনুষ্ঠিত হয়। হয়, সম্পূর্ণ তন্ত্র মন্ত্ৰৰ দ্বাৰাই এই পূজাটো অনুষ্ঠিত হয়। আৰু কি কব আপনার পিঠিত এনেকে দুটাকে বস্তি পিন্ধাই দিয়া হয়েছে, তেজ ওলোৱা নাই, ইয়া কি একচুয়ালি? বাবার আশীর্বাদ। বলো বাবার আশীর্বাদ। আপনি কিমান বছর ধরে কৰি আছে এইটো? 3 বছর। আপনার 3 বছর হল। আপনার ভয় নালাগে? কিয় ভয় লাগবে? অলপ ভয় নালাগে? বাবার নাম এই পূজার মাহাত্য কি একচুয়ালি? এইটো মাহাত্য মানে এইটো আমার তান্ত্রিক দ্বারা আমার এইটো পূজাটো হৈ থাকে। এইটো হল মানে যিটো বস্তুটো পিন্ধাই যেতিয়া সোমাই দিব, তেতিয়া আমাৰ মালিচ চালিচ কৰি চলি কেনে তাতে মালিচ চালিচ কৰি দিয়ে। আমাৰ এতিয়া আমাৰ বৰ্তমান আছে, সেইকাৰণে তেজটো নোলায় আৰু সি আমাৰ ভক্ত মানে দুখ নাপায় একদম। আপনি অলপ পেইন হোৱা নাই? আপোনাৰ দুখ পোৱা নাই? আপনি অলপমান হৈছে, অলপ ইমান বেছি নহয়, অলপ তাৰমানে পিটাৰ নিচিনা লাগছে। মানে পৰুৱাই কামুৰিলে যেনেকৈ হয় তেনেকুৱা? ইমান ডাঙৰ দুটা হেৰি পিন্ধি গৈছে, আপুনি দুখ হোৱা নাই? আপোনাৰ পেইন হোৱা নাই? আপোনাৰ নামটো কি আছিল? ৰাকেশ। ৰাকেশ। আপুনি 3 বছৰ ধৰি কৰি আছে এইটো? কি আপনার যেতিয়া বিন্ধাই বস্তিটো তার আগত কিবা মন্ত্র চন্ত্র দিয়ে? মন্ত্র আছে।